মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ অসমীয়াৰ এটি পাঠ। ছাত্ৰ-ছাত্ৰীসকল আহা আজি ভিডিওটো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল আজি নৱম মান শ্ৰেণীৰ অসমীয়াৰ সুখ নামৰ চেপ্টাৰটোৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰ সমূহ আলোচনা কৰো আহা। প্ৰথমে অনুশীলনীত আছে 1 নম্বৰ অতি চমুকৈ উত্তৰ দিয়া। ক মানুহৰ সুখ দুখৰ আচল কথা কি? উত্তৰ মানুহৰ সুখ দুখৰ আচল কথাটো হৈছে মনটো। পিছৰটো কুৱেশ্যন কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে? উত্তৰ মই মোৰ ভাবে অৰ্থাৎ মোহত অন্ধ হৈ যি মানুহে কেৱল নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে জীয়াই থাকে তেনে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। পিছৰটো কুৱেশ্যন নিস্বাৰ্থৰ বাট কেনেকুৱা? উত্তৰ নিস্বাৰ্থৰ বাট সেন্দুৰীয়া অৰ্থাৎ নিস্বাৰ্থৰ বাটত কোনো বিপদ নাথাকে আৰু সুখ শান্তিৰে ভৰা। পিছৰটো কুৱেশ্যন কবি আনন্দচন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বোলা হয়? উত্তৰ আনন্দচন্দ্ৰ আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰিছিল, সেইবাবে তেওঁ ভাঙনি কোঁৱৰ বোলা হয়। পিছৰটো কুৱেশ্যন কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে? উত্তৰ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। পিছৰটো কুৱেশ্যন কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? উত্তৰ কবিৰ মতে প্ৰকৃত সুখ পাবলৈ হলে মানুহে স্বাৰ্থ ত্যাগ কৰি আনৰ কাৰণে খাটিব লাগিব আৰু আনৰ দুখত দুখী হ'ব পাৰিব লাগিব। এবাৰ আহিছো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা। উত্তৰ কবি আনন্দচন্দ্ৰ আগৰৱালা দেৱে সুখ নামৰ কবিতাটিৰ মাজেৰে জীৱশ্ৰেষ্ঠ মানুহে এই পৃথিৱীত কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপায় সেই কথাটোকে সুন্দৰ ভাষাত সাৰ্বজনীন ৰূপত প্ৰতিফলিত কৰি তুলিছে। মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে, কিন্তু হাতৰ মুঠিতে থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোক ব্যৰ্থ হয়। সুখ হৈছে মূলতঃ মন বা শৰীৰত অনুভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সন্তুষ্টি। ব্যক্তিভেদে সুখৰ সূত্ৰ বেলেগ বেলেগ হ'ব পাৰে। সুখ বিচাৰি মানুহ ব্যাকুল হলেও প্ৰকৃত সুখ পাবলৈ হলে মানুহে স্বাৰ্থ ত্যাগ কৰিব পাৰিব লাগিব। নিস্বাৰ্থভাৱে আনক আপোন কৰিব পাৰিলে, আনৰ কাৰণে খাটিব পাৰিলে আৰু আনৰ দুখত দুখী হ'ব পাৰিলে মানুহৰ জীৱন সুখময় হৈ পৰে। সেয়ে যিসকল লোকে নিস্বাৰ্থ মনোভাৱেৰে এক সুন্দৰ জীৱন যাপন কৰে পৃথিৱীখনে আমাৰ ঘৰ আৰু পৃথিৱীৰ সকলো মানুহকে আপোন বুলি ভাবি বিশ্বপ্ৰেম বাণী বিলাব পাৰে তেনে লোকৰ বাবে সুখৰ ওৰ নপৰে। 3 নম্বৰ ব্যাখ্যা কৰা। ক অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই লোকৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে এই প্ৰসংগতে উক্ত কথাফাঁকিৰ অৱতাৰণ কৰা হৈছে বা ব্যৱহাৰ কৰা হৈছে। পৃথিৱীৰ প্ৰত্যেক মানুহেই সুখৰ সন্ধান কৰে বা সুখত থাকিবলৈ বাঞ্ছা কৰে। সুখ হৈছে মনৰ অনুভূতি। কোনো লোকে অজস্ৰ ধন সম্পদ থাকিও সুখী হ'ব নোৱাৰে, আন কোনোবাই আকৌ একেবাৰে দৰিদ্ৰ অৱস্থাতো সুখী হ'ব পাৰে। যি লোকে কেৱল নিজৰ কাৰণেহে ভাবে, নিজৰ বাবেহে জীয়াই থাকে তেনে স্বাৰ্থপৰ মনোবৃত্তিৰ মানুহে কেতিয়াও ক'তো সুখ বিচাৰি নাপায়। আনহাতে যিসকল লোক নিস্বাৰ্থ, নিজৰ লগতে আনৰ কাৰণেও খাটিব পাৰে, সকলোকে আপোন কৰি ল'ব পাৰে তেনে লোকৰ হাততেই সুখ বিচাৰি পায়। গতিকে আমাৰ জীৱনটো কেৱল নিজৰ কাৰণে বুলি নাভাবি আনৰ কথাও ভাবিব লাগে। পাইছ মানে আনক সহায় কৰিব লাগে আৰু আনৰ সুখ দুখৰ সমভাগী হ'ব লাগে। তেতিয়া সকলোৰে মৰম চেনেহ আশীৰ্বাদ লাভ কৰি জীৱনটো সুন্দৰকৈ যাপন কৰিব পাৰে। পিছৰটো ব্যাখ্যালৈ আহিছো। গাই গোটা পেটে ভৰাল নহবা
লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা, মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ নতুনৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। মানুহ যে স্বাৰ্থপৰ হ'ব নালাগে এই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। গাই গোটা পেটে ভঁৰালৰ অৰ্থ হৈছে নিজৰ কাৰণে ভবা বা স্বাৰ্থপৰ। মানুহৰ জীৱনটো ভগৱানৰ এক অনুপম উপহাৰ। এই অনুপম মানৱ জীৱনটো সাৰ্থক কৰি তুলিবলৈ হলে আমি কেৱল নিজৰ কথাকে নাভাবি আনৰ কথাও চিন্তা কৰিব লাগে। আনৰ দুখৰ সম্ভাগী হ'ব পাৰিলে, পাৰ্যমানে আনৰ বিপদে আপদে সহায় কৰিব পাৰিলে আমাৰ জীৱনটো সুন্দৰ হৈ পৰে। মানৱ সেৱা পৰম ধৰ্ম। সেয়ে পৃথিৱীত প্ৰতিগৰাকী মানুহক আপোন বুলি ভাবিব লাগে আৰু দুখীয়া, দৰিদ্ৰ, ক্ষুধাতুৰ আৰু বিকলাংগ, ৰোগীয়া আদি লোকসকলক সামৰ্থ্য অনুযায়ী সেৱা শুশ্ৰূষা আৰু সহায় কৰিব লাগে। এনে মানৱ সেৱা কৰিব পৰা জনেই মহান হয়। সেয়ে মানৱ সেৱাক সকলোৰে পবিত্ৰ বৰ হিচাপে লোৱা উচিত। পিছৰটো ব্যাখ্যালৈ আহিছো। স্বাৰ্থৰ বাটত দুখৰ কাই, খোজে পুতি বিন্ধে হুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়াৰ আদি, সুগন্ধি কুসুম ফুলে। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। স্বাৰ্থপৰ মানুহে যে জীৱনত পদে পদে দুখ পাবলগীয়া হয়, সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। মানুহে কাঁইটীয়া বাটত খোজ কাঢ়োতে অতি সাৱধান হ'ব লাগে, নহলে কাঁইটে বিন্ধাৰ ভয় থাকে। সেইদৰে স্বাৰ্থপৰ মানুহে যিহেতু নিজৰ বাদে আন কাৰোৰ কাৰণে চিন্তা নকৰে, আনকি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ অপকাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে, সেয়ে তেনে লোকক মানুহে ভাল নাপায় আৰু শত্ৰুও বেছি। গতিকে স্বাৰ্থপৰ মানুহৰ বাট সুগম নহয়। আনহাতে যিসকল লোক নিস্বাৰ্থ, নিজৰ লগতে আনৰ মংগলৰ কাৰণেও কাম কৰে, আনৰ কাৰণেও খাটিব পাৰে, আনৰ দুখত দুখী হ'ব পাৰে, তেনে লোকক সকলোৱে ভাল পায় আৰু আদৰ সন্মান কৰে। গতিকে তেনে লোকৰ পথ সদায় নিৰাপদ আৰু সুন্দৰ। এইবাৰ আহিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভাষা বিষয়ক 1 নম্বৰ উদাহৰণটো চাই বাকি কেইটা কৰা। উদাহৰণ আপোন পৰ, দুখ সুখ, স্বাৰ্থ নিস্বাৰ্থ, অভাৱ উভৈনদী, সন্তোষ বেজাৰ, হাঁহি কান্দোন। 2 নম্বৰ উদাহৰণটো চাই বাকি কেইটা কৰা। সামৰ্থ্য মানে আমি শৰ্টকে লিখি দিছো যে ধৰম ধৰ্ম, কৰম কৰ্ম, বিৰিখ বৃক্ষ, যত্ন, মুকুতি মুক্তি। ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিবা আৰু কমেণ্ট কৰিবা। তোমালোকৰ লাইক আৰু কমেণ্টে মোক মটিভেশ্যন দিয়ে এনেধৰণৰ ভিডিঅ'বোৰ বনাই যাবলৈ। যদি কিবা অসুবিধা পাইছা কমেণ্টৰ যোগে মোক জনাবা, পৰৱৰ্তী ভিডিঅ'ত সেই অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু তোমালোকক উপকৃত কৰিছে বুলি ভাবিছা, তেন্তে যিমান পাৰা সিমান নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকো উপকৃত হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে তোমালোকে যদি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা, তেন্তে মোক তাত ফ'ল' কৰিবা। ধন্যবাদ।